আজি যেটো ৰাতিপুৱা 4টামান বজাত যেটো এই নতুন বস্তু আন্ধা কাটাত এতিয়া বনৰীয়া হাতীয়ে দুজন আমাৰ চৰকাৰ জনগোষ্ঠীৰ মানে আক্ৰমণ কৰি মৃত্যু কৰিলে দেখাত জনাইছোঁ মানে অসম চৰকাৰৰ যেটো অন্তৰ্গত BTC চৰকাৰ আমাৰ ওচৰতে এটা ফৰেষ্ট ৰেঞ্জ আছে কুমাৰঘাটা এই কুমাৰঘাটাত যিমান পৰ্যাপ্ত পৰিমাণে মানে ব্যৱস্থা থাকিব লাগিছিল ইমান বৰ্তমান আমি দেখা পোৱা নাই আৰু যিবিলাক ইয়াতে আজি নতুন ঘটনা নহয় পূৰ্বৰ পৰা হৈ আছে অসম চৰকাৰ BTC চৰকাৰক অনুৰোধ কৰোঁ যাতে এই অঞ্চলত মানে অলপ মানুহটো বেছিকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টত বঢ়াই দিয়ে আৰু জাগাই জাগাই মানে কেম্প পাতি বা গাড়ীৰ ব্যৱস্থা আৰ্মছৰ ব্যৱস্থা কৰি দিয়ে তেতিয়া আমাৰ আজি ৰাতিপুৱা প্ৰায় 3:30মান বজাত বনৰীয়া হাতী আৰু আমাৰ মানুহৰ মাজত সংঘাত হোৱাত পাৰ্বতী টুডু আৰু মংগল চৰেন নামৰ দুজন ব্যক্তি আজি মৃত্যুবৰণ কৰিলে। আমি অসম চৰকাৰ তথা BTC চৰকাৰক আমি দাবী জনাইছোঁ যে আমাৰ কুমাৰীঘাটা ৰেঞ্জত যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেঞ্জ আছে তাতে আমি পিছৰ পৰ্যায়ত চাইছিলোঁ যে মানুহখিনি বহুত কম তাতে যিবিলাক আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত মানুহ থাকিব লাগে এই এলেকাত বহুত ধৰণৰ মানে হাতী আৰু মানুহৰ সংঘাতত বহুত মানুহ ঢুকাইছে যোৱা বছৰতো বহুত মানুহ ঢুকাইছে।